নমস্কাৰ, মই হিমুজিত। যদি আপোনালোকে কেতিয়াবা ক'ৰবাত যাই কিনে লেতেৰা পানী খোৱাৰ কাৰণে সন্মুখীন হয়, তেতিয়াহ'লে সেই পানীখিনি কেনেকৈ খোৱাৰ কাৰণে উপযোগী কৰিব পাৰি তাৰ এটা পদ্ধতি আপোনালোকক দেখুৱাম। এয়া মই আগত ইয়াত যা যোগাৰ কৰি লৈছোঁ। এইটো হৈছে খোৱাৰ কাৰণে উপযোগী পানী। মানে এইটো পানী খাব পাৰি। আৰু এইটো পানী একেবাৰে লেতেৰা পানী, মানে একেবাৰে লেতেৰা। এইটো পানী কিন্তু খোৱা নাযায়। এইটো পানী কেনেকৈ চাফা কৰি দিব পাৰি আৰু খোৱাৰ কাৰণে উপযোগী কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক আজি অলপমান টিক দি দিম। এইবিলাক বস্তু লৈছোঁ। প্ৰথমতে এই বটলখিনিত ভালকৈ কাটি কেনে, এতিয়া পিছফালৰখিনি কাটি কেনে এইবিলাক বস্তু এটা এটাকৈ দি যাম। এইটো তোলা আছে। আৰু এই লেতেৰা পানীখিনি কেনেকৈ আমি চাফা কৰিব পাৰোঁ, খোৱাৰ কাৰণে কেনেকৈ উপযোগী কৰিব পাৰোঁ, আপোনালোকে চাই থাকক। তো প্ৰথমতে এই বটলখিনি পিছফালৰখিনি ভালকৈ কাটিলোঁ এটা এটাকৈ। এইটো ভালকৈ কাটি দিলোঁ পিছফালৰখিনি। এতিয়া ইয়াৰ বাকলিখিনি এৰাই দিম, যিটো আমাৰ এইটা প্ৰয়োজন নাই। এতিয়া আমি ইয়াত এটা এটাকৈ দি দিম। এটা এটাকৈ দিয়াৰ আগতে মানে ইয়াৰ পানী ওলোৱাৰ কাৰণে এটা এটাকৈ ফুটা কৰিব লাগিব এইখিনিৰ লগত। এতিয়া চাব পাৰে আপোনালোকে, এইটো আমি বহুতকেইটা সৰু ফুটা কৰি দিলোঁ। এতিয়া আমি ইয়াৰ তলত একেবাৰে তলত আমি এই কপাহখিনি দি দিম। এই কপাহখিনি আগত দি দিব লাগিব। এইটো দিয়া হ'ল। ইয়াৰ পিছত দিম আমি বালিখিনি দিম ছেকেণ্ডত। এইখান আমি এতিয়া বালি দিলোঁ। এতিয়া এইটো খৰিৰ পৰা যিটো আঙুঠা পাই এইটো দি দিম ইয়াৰ পিছত 3 নম্বৰত। এইটো দিয়া হ'ল। আৰু ইয়াৰ পিছত অলপমান বালি দিম। এইটো বালিখিনি দিয়া হ'ল আমাৰ। বালি দিয়া হোৱাৰ পিছত এই পাথৰখিনি দি দিম। ইমানখিনি হ'ব হৈছে। এতিয়া আৰু ইয়াৰ ওপৰত আকৌ অলপমান বালি দিম। এতিয়া এইখিনি আপোনালোকে চাব পাৰে। এইখিনি আমাৰ বস্তুখিনি মানে ইয়াত দি দিয়া হ'ল। প্ৰথমতে দিছিলোঁ আমি কপাহৰ পিছত দিছোঁ অলপমান বালিৰ পিছত দিছোঁ এটা যিটো খৰি জ্বলাই দিয়াৰ পিছত যিটো আঙুঠা হ'লে সেইটো, আৰু অলপমান বালি দিছোঁ। তাৰপিছত শিলৰ পিছতে আকৌ অলপ বালি দিছোঁ। এতিয়া আমি এই লেতেৰা পানীখিনি মানে ইয়াত ঢালি দিম। কিমান দেৰিলৈকে লাগে চাই থাকিব আপোনালোকে। এইখিনি বহুতকেইটা দিলে। এতিয়া আমি এই পানীখিনি তললৈ আহিবলৈ দিম। অলপমান টাইম ৰখিব লাগিব। এতিয়া এইখিনি হৈছে ভাল পানী, আৰু এইখন হৈছে একেবাৰে লেতেৰা পানী। অলপমান চাই থাকক আপোনালোকে বাছ। এয়া পানীখিনি অলপমান ওলাই আছে, অলপকৈ ওলাই আছে। আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখুৱাই আছোঁ। এইখন অলপকৈ ওলাই আছে। এইখন ওপৰখন একেবাৰে লেতেৰা, আৰু তলৰখন অলপমান বহুত ভাল হৈছে। আৰু এইখন হৈছে একেবাৰে ভাল পানীখন। আৰু যদি আপোনালোকে কেতিয়াবা এনেকুৱা পানী খাবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে এনেধৰণৰ পদ্ধতিৰ সহায়ত ভাল কৰিব পাৰিব, মানে খোৱাৰ কাৰণে উপযোগী কৰিব পাৰিব। এনেকৈ অলপ ওলাই আছে এইখন আপোনালোকে ভিডিঅ'টো চাই থাকক।
তো আমাৰ বহু সময়ৰ অন্তত ইমানখিনিলৈকে আহিছে, ইমানখিনি আহি গ'ল এতিয়ালৈকে। আৰু এই পানীখিনি আপোনালোকক ভালকৈ দেখুৱাইছোঁ। এই পানীখিনি অলপ এতিয়া ওলাই আছে দেই, যিহেতু ইয়াত পানী আছে সেইকাৰণে অলপ এতিয়াও নামি আহি আছে। ইমানখিনি পানী পাইছোঁ আমি এতিয়া, মানে এই লেতেৰা পানীৰ লগত পৰা মানে এই ফিল্টাৰ কৰাৰ পিছত ইমানখিনি পানী ওলাইছে, অলপমান ঘোলা টাইপ পানীখিনি। আৰু এতিয়া এই পানীখিনি পেলাই কিনে এইটো পানী ইয়াত ঢালিম। ইয়াতে থৈ আছোঁ। এইখিনি হৈছে লেতেৰা পানী, আৰু এইখন হৈছে অলপমান ফিল্টাৰ কৰাৰ পিছত মানে এইখন চোৱা, বহু পৰিমাণে ভাল হৈছে। আমি এতিয়া এইখন মানে অলপমান খোৱাৰ কাৰণে উপযোগী হৈছে। এনেকুৱা একেবাৰে লেতেৰা পানী খোৱাতকৈ যদি এনেকুৱা মানে ভাল পোৱা যায় তেতিয়াহ'লে এনেকুৱা এবাৰ খাব লাগে। আৰু আচলতে এইটো পানী যদি গৰম কৰি কিনে খোৱা যায় তেতিয়াহ'লে বহুত ভাল হয়, মানে ইয়াত যিবিলাক বীজাণু থাকিব সেইবিলাক একেবাৰে ভাল হৈ যাব, নোহোৱা হৈ যাব। আৰু এতিয়া এই পানীখিনি আপোনালোকক খাই দেখুৱাম। আৰু যদি সঁচা কথা ক'বলৈ হয় তেতিয়াহ'লে এই পানীটো খোৱাৰ পিছত অলপমান মাটিৰ যিটো গন্ধ আছে সেই গন্ধখিনি অলপ আছে, বাকী একো নাই, কোনো ধৰণৰ হেৰি নাই। আৰু যদি এইটো খাবলগীয়া হয় তেতিয়াহ'লে এইটো খোৱা মানে উপযোগী নহয় একেবাৰে। এইটোৱে আছিল আমাৰ আজি এক্সপেৰিমেণ্ট, পানীখিনি কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি, ইয়াৰ লগত এক্সপেৰিমেণ্ট। যদিহে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটোৱে আছিল আমাৰ আজিৰ ভিডিঅ'। আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।